নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল আসাম পৰীক্ষা ষ্টাডি পইণ্টলৈ স্বাগতম জনালো। তো আজি আমি অসমৰ ৰাজ্যিক প্ৰতীকৰ বিষয়ে আলোচনা কৰিম। তো আশা কৰোঁ আপোনালোকৰ যিকোনো আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে সহায় হ'ব। তো আপোনালোকে কৰি ল'ব আৰু কমেণ্ট যোগে যিমান জানে যিবিলাক আমাৰ প্ৰতীক অসমৰ প্ৰতীক আছে সেইকেইটাৰ বিষয়ে আপোনালোকে যিমান জানে সিমান কমেণ্টৰ যোগে জনাব। তো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ওকে, আমাৰ প্ৰথম আছে ষ্টেট এনিমেল। তো ষ্টেট এনিমেল আমাৰ ৰাজ্যিক জন্তু কি হয়? তো ৰাজ্যিক জন্তু আপোনালোকে জানে যে আমাৰ এশিঙীয়া গড়, ইণ্ডিয়ান ওৱান হৰ্ন ৰাইন'জ, হয় নহয়? তো সাইণ্টিফিক নেম কি হয় চাই লওক, ৰাইন'চৰাছ ইউনিকৰ্নিছ। ঠিক আছে, সাইণ্টিফিক নেমটো ভেৰি ইম্পৰ্টেণ্ট হয় কাৰণ সাইণ্টিফিক নেমটো সুধি দিব পাৰে। তো সেইকাৰণে আপোনালোকে সেইটো মনত ৰাখিব। ওকে, তো ইট ইজ দ্য 5th লাৰ্জেষ্ট লেণ্ড এনিমেল। ঠিক আছে, তো ই হৈছে পঞ্চম বৃহত্তম ভূমি প্ৰাণী। ঠিক আছে, হুইচ ইজ এ primarily found in Assam and West Bengal। তো যাক প্ৰাথমিকভাৱে অসমত পোৱা যায় আৰু পশ্চিম বংগত। ঠিক আছে, তো এইটো দেখা পাইছে এশিঙীয়া গড়, যাক আপোনালোকে অসমত পাব আৰু নহ'লে পশ্চিম বংগত, ঠিক আছে, ৱেষ্ট বেংগলত পাব। তো আপোনালোকে মনত ৰাখিব যে অসমৰ ৰাজ্যিক জন্তু এশিঙীয়া গড় হয়। তো নেক্সটটো চাওঁ আমি। তো নেক্সটটো হৈছে ৰাজ্যিক চৰাই। তো ৰাজ্যিক চৰাই যদি কওঁ, দেওহাঁহ বা বগা পাখিৰ কাটৰ হাঁহ, হয় নহয়? ঠিক আছে, তো বৈজ্ঞানিক নামটো কি আছে সেইটো চাই লওক, এছাৰকৰ্নিক্স স্কুটুলটা। ঠিক আছে, এইটো সাইণ্টিফিক নেম হয়। তো আপোনালোকে নোটছ কৰি ল'ব, নহ'লে আপোনালোকে মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট হয়। তো ৰাজ্যিক চৰাই বুলি এতিয়াৰ এক্সামত যিমান কম্পিটিশ্যন আছে, তো আশা কৰোঁ ৰাজ্যিক চৰাই বুলি নুসুধিখিনি ৰাজ্যিক চৰাইৰ বৈজ্ঞানিক নামটো সুধি দিব পাৰে, সেইকাৰণে বৈজ্ঞানিক নামটো জনা আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। তো হাঁহৰ অন্যতম বৃহৎ প্ৰজাতি, ইয়াৰ শৰীৰটো সামগ্ৰিকভাৱে কলা। ঠিক আছে, শৰীৰটো আপোনালোকে দেখা পাইছে সামগ্ৰিকভাৱে কলা হয়। ঠিক আছে, মূৰটো কি হয়? বগা। ঠিক আছে, আৰু কলা। মূৰটো কি হয়? বগা আৰু কলা হয়। চাওক ইয়াতে মূৰটো বগা আৰু কলাৰ আছে। ঠিক আছে, বগা আৰু কলা দাগ থাকে, চ' দাগটো দেখা পাই আছে। ইয়াৰ ডেউকাত বগা দাগ থাকে, চ' ডেউকা ইয়াতে দেখা পাই আছে। ঠিক আছে, বগা দাগ থাকে, বগা দাগো থাকে, যাৰ বাবে ইয়াক ইংৰাজীত কি বুলি কোৱা হয়? হোৱাইট উইংড। ঠিক আছে, এইটো চাওক, হোৱাইট উইংড উড ডাক। ঠিক আছে, এই নামেৰে ঠিক আছে নামকৰণ কৰা হৈছে। মনত ৰাখিব, হোৱাইট উইংড উড ডাক নামেৰে নামকৰণ কৰা হৈছে। ঠিক আছে, ইয়াক IUCN ইণ্টাৰনেশ্যনেল, ঠিক আছে, ইউনিয়ন অফ কনজাৰ্ভেশ্যন অফ নেচাৰৰ বিপন্ন, ঠিক আছে, প্ৰজাতিৰ ৰঙা তালিকাত বিপন্ন বুলি গণ্য কৰা হৈছে। মানে বহুতো কম আছে, শেষ হৈ যোৱাৰ চান্সেছ আছে, সেইকাৰণে ঠিক আছে বিপন্ন যিটো আমাৰ তালিকা আছে, প্ৰজাতিৰ তালিকা ৰেড, ঠিক আছে, তাতে তালিকা মানে তাতে ৰখা হৈছে। চ' 2002 চনত এই প্ৰজাতিৰ জনসংখ্যা মাত্ৰ 800 বুলি অনুমান কৰা হৈছিল। ইয়াৰ ভিতৰত অসমত প্ৰায় 450 জন ব্যক্তিৰ বুলি কৈছে, চ' ব্যক্তি নহ'ব ইয়াতে, বাসস্থান। ঠিক আছে, তো অসমত বগা পাখিৰ হাঁহৰ বাবে মূল সংৰক্ষিত অঞ্চল হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত বগা পাখি থকা হাঁহক ৰাজ্যিক চৰাই হিচাপে গ্ৰহণ কৰে। তো ভেৰি ইম্পৰ্টেণ্ট হয়, সেইটো মনত ৰাখিব, 2003 চনৰ 4 এপ্ৰিল। ঠিক আছে, তাৰিখটো মনত ৰাখিব,
যে আমাৰ ৰাজ্যিক চৰাইটো ঠিক আছে ৰাজ্যিক চৰাই হিচাপে গ্ৰহণ কৰে ভেৰি ইম্পৰ্টেণ্ট হয় ওকে নেক্সট আমি চাওঁ ইয়াতে চাওক ইংৰাজীটো দিয়া আছে ষ্টেট বাৰ্ড দেওহা হোৱাইট উইংড উড ডাক ঠিক আছে সাইন্টিফিক নেমটো এইটো চাই লওক সাইন্টিফিক নেম তো ভেৰি ক্ৰিটিকেল হয় সেইকাৰণে আপোনালোকে মনত ৰাখিব ঠিক আছে So it is one of the largest species of duck. It has an overall black body. ঠিক আছে গোটেই বডিখন ব্লেক overall black আছে a white head with black spot. ঠিক আছে বগা আৰু কলা দাগ আছে মূৰত ঠিক আছে it also has white patches on the wings for which it is been named as white winged wood duck in English. So ইংৰাজীত কি নাম আছে white winged wood duck বুলি ইংৰাজীত নামকৰণ কৰা হৈছে ঠিক আছে so it has been considered as endangered on the IUCN ঠিক আছে so endangered মানে বিপন্ন প্ৰাণী হিচাপে ঠিক আছে IUCN এ লৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ IUCN ৰ ফুল ফৰ্মটো হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ so red list of threatened species in 2002 the population of the species was estimated to be only 800 so অলপ আগতে মই কৈছিলো ঠিক আছে 2002 চনত 800 টা আছে বুলি জনা গৈছিল among these Assam is home to about 450 individual ঠিক আছে অসমত 450 টা আছে বুলি তো ইয়াতে লিখা আছে in Assam ঠিক আছে the key protect areas for the white winged duck are Dibru Soikhwa so কত পোৱা যায় ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক আৰু দিহিং পাটকাই ওয়াইল্ড লাইফ সেঞ্চুৰী এন্ড নামেৰি নেশনেল পাৰ্কত আৰু দা ইয়াতে কৈছে দা আসাম গভৰ্ণমেণ্ট adopted white winged duck as state bird on 4th April 2023 so Assam government so national bird বুলি state bird বুলি adopt কৰা হৈছিল কিমান 2023 চনৰ 4 এপ্ৰিলত so very important হয় মনত ৰাখিব so next to চাও আমি ৰাজ্যিক ফুল so ৰাজ্যিক ফুল আমি জানো কপৌ ফুল হয় নহয় so কপৌ ফুলৰ বৈজ্ঞানিক নামটো চাই লওক Rhinocostylus retusa ঠিক আছে ই ভিয়েটনাম মালয়েছিয়া ইণ্ডোনেছিয়া আৰু ভাৰতত পোৱা এবিধ বিদেশী ফুলৰ আৰ্কিড ভাৰতত এইটো এটা সাধাৰণ আৰ্কিড প্ৰজাতি হয় তো এই ফুলক অৰুণাচল প্ৰদেশ আৰু অসম উভয়ৰে ৰাজ্যিক ফুল বুলি গণ্য কৰা হয় সো দুখন ৰাজ্যৰ হয় তো অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হয় মনত ৰাখিব তো পৰীক্ষাত সুধি দিব পাৰে যে অসমৰ ৰাজ্যিক ফুল আৰু কোনখন ৰাজ্যৰ ৰাজ্যিক ফুল হয় বা অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল কি হয় সো এইটো কোৱেশ্চন যোৱাবাৰ আহিছে তো আপোনালোকে মনত ৰাখিব যে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুলো কপৌ ফুল হয় ঠিক আছে অসমবাসীৰ বাবে এই ফুল ৰঙালী বা বহাগ বিহুৰ উৎসৱৰ বতৰ হয় তো হেতু মনত ৰাখিব ঠিক আছে অসমবাসীৰ বাবে এই ফুলটো ৰঙালী বা বহাগ বিহুৰ উৎসৱৰ বতৰ হয় অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত কপৌ ফুলক ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰে ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো 2003 চনৰ 4 এপ্ৰিলত কপৌ ফুলক ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰে হেতু মনত ৰাখিব তো কপৌ ফুল এইটো হয় আপোনালোকে দেখা পাই আছে নিশ্চয় ফটোখন তো ইয়াতে ইংৰাজীত দিয়া আছে কপৌ ফুল আৰু ইয়াতে চাওক ফক্সটেইল অৰ্চিড বুলি ইংৰাজীত কোৱা হয় ঠিক আছে তো ষ্টেট ফ্লাৱাৰ্স অসমৰ ষ্টেট ফ্লাৱাৰ্স হয় সাইন্টিফিক নেমটো এইটো চাই লওক ঠিক আছে ইট ইজ এন অক্সিটিক ব্লুমিং অৰ্চিড ফাউণ্ড ইন ভিয়েটনাম মালয়েছিয়া কত পোৱা যায় ভিয়েটনাম মালয়েছিয়া ইণ্ডোনেছিয়া এণ্ড ইণ্ডিয়া তো এইকেইটা দেশতেই পোৱা যায় ঠিক আছে
খন দুখন তিনিখন চাৰিখন দেশতে পোৱা যায় ইন ইণ্ডিয়া দিজ one of the common orchid spices ঠিক আছে so this flower is considered as the state flower of both Arunachal Pradesh and Assam so এই ফুলটো কি মই অলপ আগতে কৈছো যে অৰুণাচল প্ৰদেশ আৰু অসমৰ দুইখন ৰাজ্যৰ এটো ৰাজ্যিক ফ্লাৱাৰ্স হয় so very important হয় আপোনালোকে মনত ৰাখিব for the people of Assam this flower marks the festive session of Rongali or Bohag Bihu so কি কৈছিলো যে আমাৰ অসমৰ ৰঙালী বিহু আৰু বহাগ বিহুৰ কি বুলি কৈছিলো এই ফুলটো কি হয় তো অলপ আগতে কৈছিলো এটো চাওক ৰঙালী বিহু আৰু বহাগ বিহুৰ উৎসৱৰ বতৰ বুলি হয় হয় নহয় তো অসমবাসীৰ বাবে এই ফুলটো ৰঙালী বা বহাগ বিহুৰ উৎসৱৰ বতৰ বুলি কোৱা হয় তো মনত ৰাখিব the Assam government adopted কপৌ ফুল as state flower on 4th April 2003 তো মনত ৰাখিব ষ্টেট গভৰ্ণমেণ্টে এডপ্ট কৰিছিল কিমান 2003 চনৰ 4 এপ্ৰিল তাৰিখে কপৌ ফুলক ঠিক আছে ৰাজ্যিক ফুল বুলি এডপ্ট কৰিছিল ঠিক আছে মনত ৰাখিব গ্ৰহণ কৰিছিল সো ৰাজ্যিক গছ কি হয় হলং তো বৈজ্ঞানিক নামটো মনত ৰাখিব ডিপ্টেৰ কাৰ্পাছ মেক্ৰকাৰ্পাছ সো ভেৰি ক্ৰিটিকেল নেম হয় তো আপোনালোকে মনত ৰাখিব হলং গছ ভাৰতকে ধৰি দক্ষিণ পূব এছিয়াত পোৱা এবিধ সাধাৰণ বহু বৰ্ষজীৱী চিৰসেউজীয়া গছ হয় ঠিক আছে মনত ৰাখিব তো এই গছটো বহুতো ওখ হয় ঠিক আছে আৰু কত আছে এটা চাওক দক্ষিণ পূব এছিয়াত পোৱা এবিধ সাধাৰণ বহু বৰ্ষজীৱী চিৰসেউজীয়া হয় মানে সদায় চিৰসেউজীয়া হৈ থাকে ঠিক আছে ই অসমৰ আটাইতকৈ ওখ গছ ঠিক আছে এইটো অসমৰ আটাইতকৈ ওখ গছ হয় আৰু ইয়াক স্বীকৃতি দিয়া হৈছে এই ওখ গছ হোৱাৰ বাবে ইয়াকে স্বীকৃতি দিয়া হৈছে ঠিক আছে মনত ৰাখিব ৰাজ্যিক গছ হিচাপে স্বীকৃতি দিয়া হৈছে তো বনাঞ্চলত আটাইতকৈ প্ৰধান প্ৰজাতি হোৱাৰ বাবে ৰাজ্যিক গছ হয় ঠিক আছে ইয়াতে চাওক বনাঞ্চলত আটাইতকৈ প্ৰধান প্ৰজাতি হোৱাৰ বাবে ইয়াক ৰাজ্যিক গছ হিচাপে মানে গৃহীত কৰা হৈছে মনত ৰাখিব গ্ৰহণ কৰা হৈছিল সমুদ্ৰ পৃষ্ঠৰ পৰা 610 মিটাৰ পৰ্যন্ত উচ্চতাত হলং বৃদ্ধি পায় ঠিক আছে মনত ৰাখিব সমুদ্ৰৰ পৃষ্ঠৰ পৰা যদি মাপা হয় তেনেহলে 610 মিটাৰ পৰ্যন্ত উচ্চতা মানে তাৰ ওখটো হয় সেই কাৰণে ঠিক আছে ৰাজ্যিক ফুল হিচাপে সেই কাৰণে এই হলং গছক ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত হলংক ৰাজ্যিক গছ হিচাপে গ্ৰহণ কৰা হৈছে সো আমি কি পাইছো 2003 চনৰ 4 এপ্ৰিলত মনত ৰাখিব ৰাজ্যিক কি পাইছো ফুল পাইছো আৰু কি পাইছো ৰাজ্যিক চৰাই আৰু ৰাজ্যিক গছ তিনিটা সেম ডেটত ঠিক আছে খুদি দিব পাৰে কি আমাৰ ৰাজ্যিক ঠিক আছে ৰাজ্যিক ষ্টেট সিম্বলছ হিচাপে ঠিক আছে 2003 চনৰ 4 এপ্ৰিলত ঠিক আছে গৃহীত কৰা হৈছিল সো তেনেকুৱা খুদি দিব পাৰে তো যিমান মানে ধৰি লওক কম্পিটিশন এনেকুৱা হাই হৈ আছে সেই কাৰণে আপোনালোকে মনত ৰাখিব ঠিক আছে ওকে দেন নেক্সট কোৱেশ্চন নেক্সট যেটো আছে ষ্টেট ট্ৰি এটো চাওক ইংৰাজীত দি আছে ঠিক আছে হলং তো এটো সাইন্টিফিক নেম হয় আপোনালোকে হেতু মনত ৰাখিব আৰু এইকিটাটো মই অলৰেডি অসমীয়াত কৈয়ে দিলো আপোনালোকে ইংৰাজীত স্ক্ৰিনশ্বট কৰি চাই লব ঠিক আছে নেক্সট ষ্টেট ড্ৰিংক সো টি বা চাহ হয় নহয় তো ষ্টেট ড্ৰিংক কি হয় চাহ তো সাইন্টিফিক নেমটো চাই লওক কেমেলিয়া এছেমিকা সো সাইন্টিফিক নেমটো চাই লব ভেৰি ইম্পৰ্টেন্ট তো ষ্টেট ড্ৰিংক বুলি এতিয়া টি আমি জানো সকলোৱে সেই কাৰণে সাইন্টিফিক নেমটো খুদি দিব পাৰে তো ভেৰি ইম্পৰ্টেন্ট হয় এটো চাই লব তো ডিসকভাৰ্ড বাই ৰবাৰ্ট ব্ৰুচ তো ডিসকভাৰ কোনে কৰিছিল ৰবাৰ্ট ব্ৰুচ ইন দা ইয়াৰ কিমান চনত 1823 চনত ঠিক আছে আসাম এণ্ড টি
both inseparable. Assam tea is removed for it is rich, full bodied, bright liquor. So probably except Assam, nowhere else in the world tea grows in such abundance. Tea industry has contributed substantially to the economy of Assam. Yes, of all the states in India, Assam produces the largest quantity of tea and has the largest area of a crop. So on November 23, 2011, Chief Minister Tarun Gogoi declared tea as the state drink of Assam. So Tarun Gogoye কিমান চনৰ 2011 চনৰ 23 তাৰিখে 23 নৱেম্বৰত কি আছে ষ্টেট ড্ৰিংক বুলি গ্ৰহণ কৰিছিল। সো মনত ৰাখিব কোনে গ্ৰহণ কৰিছিল বুলি খুদি দিব পাৰে। তৰুণ গগৈ যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল তেখেতে কি আছে গ্ৰহণ এইটো ষ্টেট ড্ৰিংক বুলি গ্ৰহণ কৰিছিল, ঠিক আছে, বা এডপ্ট কৰিছিল। ভেৰি ইম্পৰ্টেন্ট হয়। তো নেক্সট তো এইটো চাওক ৰাজ্যিক পানীয় চাহ এইটো দিয়া আছে ধুনীয়াকৈ এইকেইটা পঢ়ি ল'ব, ঠিক আছে। অসম আৰু চাহ দুয়োটা অবিচ্ছেদ্য। অসম চাহ চহকী পূৰ্ণাংগ উজ্জ্বল খুৰাৰ বাবে বিখ্যাত, ঠিক আছে। সম্ভৱতঃ অসমৰ বাহিৰে পৃথিৱীৰ আন কতো চাহৰ খেতি ইমান প্ৰচুৰ পৰিমাণে নহয়। তো চাহ উদ্যোগে অসমৰ অৰ্থনীতি যথেষ্ট অৰিহণা যোগাইছে। তো ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অসমত সৰ্বাধিক পৰিমাণৰ চাহ উৎপাদন হয় আৰু ইয়াৰ শস্যৰ ক্ষেত্ৰফল সৰ্বাধিক। তো 2011 চনত অলপ আগতে কৈছো নৱেম্বৰত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চাহৰ অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কৰে। তো ভেৰি ইম্পৰ্টেন্ট হয়। তো নেক্সট ৰাজ্যিক জলজ প্ৰাণী। ৰাজ্যিক জলজ প্ৰাণী বুলি ক'লে শিহু। তো গংগা নদীৰ ডলফিন, ঠিক আছে। বৈজ্ঞানিক নামটো চাই ল'ব প্লেটানিষ্টা গংগেটিকা, ঠিক আছে, গংগেটিকা। তো ই নেপাল, ভাৰত আৰু বাংলাদেশৰ মিঠা পানীৰ নদীত পোৱা নদী ডলফিন প্ৰজাতি। তো 2005 চনত আৰণ্যকৰ দ্বাৰা কৰা এক সমীক্ষাত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত মুঠ 250টা ডলফিন তথ্য পোৱা গৈছে, য'ত কুলচি নদীত কামৰূপৰ কুলচি নদীত কি আছে 27টা, ঠিক আছে, আৰু লখিমপুৰৰ সোৱণশিৰি নদীত 26টা আৰু ব্ৰহ্মপুত্ৰ মূলসুঁতিত 197টা ডলফিন পোৱা গৈছে। ভেৰি ইম্পৰ্টেন্ট হয়, ঠিক আছে। ইয়াক IUCN ৰেড লিষ্ট, ঠিক আছে, ৰেড লিষ্টত অফ থ্ৰেটেণ্ডেড স্পাইচেছত বিলুপ্ত প্ৰজাতি হিচাপে ঠিক আছে তালিকাভুক্ত বিলুপ্ত মানে যিকেইটা নাই আৰু, ঠিক আছে। যেনেকুৱা আমি যদি ধৰি লওক চৰাই আছে নহয়, বিলুপ্ত প্ৰজাতিৰ আমাৰ চৰাই আছে, এটা চৰাই আছিল ধৰি লওক নাম কি আছিল, ধৰি লওক বহুতো এতিয়া চৰাই আমি দেখা নাপাওঁ, হয় নে নহয়। চৰাই আছিল যিটো চৰাই মানে আগতে আগতে আছিলে। চ' তেতিয়া মানে কি হৈছে মানুহ বাহিৰৰ পৰা ফুৰিবলৈ আহিছিল, তেতিয়া দদ চৰাই নেকি, দদ চৰাই, য়েছ দদ চৰাই, ঠিক আছে, দদ চৰাই। তো দদ চৰাই বৰ্তমান নাই, ঠিক আছে। তো দদ চৰাই বৰ্তমান নাই, বিলুপ্ত প্ৰাণীত পৰি গৈছে। তো আৰু বহুতো ধৰি লওক শগুন, ঠিক আছে, শগুনো এতিয়া দেখা পোৱা নাযায়, ঠিক আছে। আৰু বহুতো তেনেকুৱা আছে। তো আমি যদি এতিয়া ক'ব খোজো যেনেকুৱা ডাইনাছৰো এতিয়া নাই। তো তেনেকুৱা বহুতো বিলুপ্ত হৈ গৈছে। তো তেনেকুৱা মানে বিপন্ন মানে বিলুপ্ত হোৱাৰ পথত আহি গৈছে, ঠিক আছে। সেইকাৰণে বিপন্ন প্ৰজাতি হিচাপে ৰেড লিষ্টত ৰখা হৈছে যে এইকেইটাক কোনেও মানে মাৰিব নালাগে, পিছত সেইকেইটাও বিলুপ্ত হৈ যাব। সেইকাৰণে মনত ৰাখিব ইয়াতে কৈছে বিপন্ন প্ৰজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে
অসম চৰকাৰে 2008 চনৰ 5 এপ্ৰিলত শিশুক ৰাজ্যিক জলজ প্ৰাণী হিচাপে গ্ৰহণ কৰে। তো ভেৰি ইম্পৰ্টেণ্ট হয় 2008 চনৰ 5 এপ্ৰিল। ঠিক আছে, ইয়াতে শিশুক দিয়া আছে, শিশুক মনত ৰাখিব, শিশু হ'ব লাগে। তো শিশুক, ঠিক আছে, শিশুক ৰাজ্যিক জলজ প্ৰাণী হিচাপে গ্ৰহণ কৰা হয়। ভেৰি ইম্পৰ্টেণ্ট হয়, চাই ল'ব। তো নেক্সট ইয়াতে চাওক ষ্টেট একুৱেটিক এনিমেল। তো এইটো চাওক, ঠিক আছে, এইটো হয় শিশু, ঠিক আছে, জলজ প্ৰাণী। তো শিশু, ইয়াতে শিশু দিয়া আছে গংগাজ ৰিভাৰ ডলফিন। ভেৰি ইম্পৰ্টেণ্ট, চাইণ্টিফিক নেমটো চাই ল'ব ইয়াতে, ঠিক আছে, ভেৰি ক্ৰিটিকেল হয়, আপোনালোকে মনত ৰাখিব যিমান পাৰে, ঠিক আছে। অ'কে দেন নেক্সট ৰাজ্যিক গীত। তো ইয়াতে হে মোৰ আপোনাৰ দেশ আহি গৈছে, অ মোৰ আপোনাৰ দেশ হ'ব লাগে, অ মোৰ আপোনাৰ দেশ, ঠিক আছে, অ মোৰ আপোনাৰ দেশ অসমৰ ৰাজ্যিক সংগীত হয়, ঠিক আছে। বিশিষ্ট সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰা গীতটি কমলা প্ৰসাদ আগৰৱালাৰ সুৰ হয়। তো কোনে লিখিছিল সেইটো নুসুধিখিনি কাৰ সুৰ হয় সেইটো সুধি দিব পাৰে, সেইকাৰণে কমলা প্ৰসাদ আগৰৱালা সেইটো মনত ৰাখিব, ঠিক আছে। কাৰ সুৰ হয়? অ মোৰ আপোনাৰ দেশ, এনেকণ সুৱলা এনেকণ সুফলা, এনেখন মৰমৰ দেশ, এই সুৰটো কাৰ হয়? তো মনত ৰাখিব কমলা প্ৰসাদ আগৰৱালা। ভেৰি ইম্পৰ্টেণ্ট হয়, সুৰটো সুধি দিব পাৰে, কোনে লিখিছিল আমি জানো লক্ষ্মীনাথ বেজবৰুৱা, সকলোৱে জানো, সেইকাৰণে এইটো নুসুধিখিনি কাৰ মানে সুৰটো কাৰ হয় সেইটো সোধাটো বহুত চান্সেছ আছে, ঠিক আছে। প্ৰথম প্ৰকাশ পাইছিল কিমান চনত? 1910 চনত, ঠিক আছে, বাঁহী নামৰ এখন অসমীয়া আলোচনীত। এইটো ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যনটো বহুতো সোধে, কোন আলোচনী, ঠিক আছে, কোনটো আলোচনীত সোধা মানে এইটো প্ৰথম, ঠিক আছে, প্ৰকাশ পাইছিল। চ' বাঁহী, ঠিক আছে, মনত ৰাখিব বাঁহী নামৰ এখন অসমীয়া আলোচনীত। আৰু পিছলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ কদমকলি, ঠিক আছে, নামৰ কবিতা সংকলন প্ৰকাশ পায়, এইটো ভেৰি ইম্পৰ্টেণ্ট, কদমকলি, ঠিক আছে। অ'কে, 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনত এই গীতটি আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত, ঠিক আছে। ক'ত আনুষ্ঠানিকভাৱে, ঠিক আছে, অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয়, মনত ৰাখিব অসম ছাত্ৰ সন্মিলনত, ঠিক আছে, ঠিক আছে। তো ভেৰি ইম্পৰ্টেণ্ট হয়, এই গীতটো গ্ৰহণ কৰা হয়। তেতিয়াৰ পৰাই এই গীতটোক জাতীয় সংগীত, ঠিক আছে, লগতে অসমৰ ৰাজহুৱা অনুষ্ঠানত গোৱা হৈছিল, ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট হয়, অসম চৰকাৰে 2013 চনৰ 15 ডিচেম্বৰত এই গীতটোক চৰকাৰী ৰাজ্যিক গীতৰ মৰ্যাদা প্ৰদান কৰে। ভেৰি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব 2013 চনৰ 15 ডিচেম্বৰ তাৰিখে, ঠিক আছে, এই গীতটোক চৰকাৰী ৰাজ্যিক গীত মৰ্যাদা প্ৰদান কৰে, ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। অ'কে, আৰু গোৱা হৈছিল প্ৰথম, এইটো চাওক 1910 চনত, ঠিক আছে। অ'কে, তো এইটো চাওক ইংৰাজীত দিয়া আছে, ইংৰাজীত অ মোৰ আপোনাৰ দেশ হৈ আছে, তো অসমীয়াত অলপ মানে ট্ৰান্সলেট কৰোঁতে অলপ খেলি মেলি হৈছে, তো এইটো চাই ল'ব, এইটো স্ক্ৰীনশ্বট কৰি ল'ব, ঠিক আছে। দ্য ষ্টেট এন্থেম অফ আছাম, ঠিক আছে। দ্য সং ৱাজ ৰিটেন বাই এমিনেট লিটাৰেচাৰ লক্ষ্মীনাথ বেজবৰুৱা এণ্ড অ্যাটেন্ড বাই কমলা প্ৰসাদ আগৰৱালা, ঠিক আছে। তো ইট ৱাজ ফাৰ্ষ্ট পাব্লিছড 1910 in Assamese magazine named Bahi and Lettering, ঠিক আছে। লক্ষ্মীনাথ বেজবৰুৱা poetry collection called কদমকলি, ঠিক আছে। তো প্ৰথমত মই কৈছিলো বাহি, ঠিক আছে, মেগাজিনত প্ৰকাশ পাইছিল, তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ poetry collection কৰা হৈছিল ক'ত? কদমকলি, ঠিক আছে। This song was officially adopted as the Assamese state song at Assam Chhatra Sanmilan, ঠিক আছে। প্ৰথম এডপ্ট কৰা হৈছিল অফিচিয়েলি হিচাপত, এডপ্ট কৰা হৈছিল আসাম ছাত্ৰ সন্মিলন, তো আসাম ষ্টুডেণ্ট কনফাৰেন্স হেল্ড ইন তেজপুৰ, প্ৰথম ক'ত হৈছিল? তেজপুৰত হৈছিল 1927 চনত, ঠিক আছে, 1927 চনৰ ফ্ৰম দেন অন দিছ, ঠিক আছে। আসাম ছাত্ৰ ষ্টুডেণ্ট কনফাৰেন্সৰ, ঠিক আছে, প্ৰথমবাৰৰ বাবে এইটো অফিচিয়েলি এডপ্ট কৰা হৈছিল ষ্টেট চং হিচাপত তেজপুৰত যিটো সেশন হৈছিল 1927 চনত, ভেৰি ইম্পৰ্টেণ্ট হয়। হেজ বিন চাং ইন পাব্লিক ফাংচন ইন আসাম এলং উইথ দ্য নেশ্যনেল এন্থেম, ঠিক আছে। আসাম গভৰ্ণমেণ্ট একৰ্ডেড দ্য status of official state song to this song on 15 December 2013,
ঠিক আছে তো ভেৰি ইম্পৰ্টেণ্ট হয় সেইটো মনত ৰাখিব ওকে নেক্সট তো আজি ইমানেই আছিল তো আপোনালোকে যদি আমাৰ ফেচবুক পেজটো ফলো কৰা নাই আসাম পৰীক্ষা জিকে ফলো কৰি ল'ব ইনষ্টাগ্ৰাম যদি আপোনালোকে কিবা সুধিব লগা হয় এই আইডিটো সাৰ্চ কৰি কিনি আপোনালোকে তাতে আপোনালোকে সুধিব পাৰে আৰু যদি টেলিগ্ৰাম জয়েন হোৱা নাই আপোনালোকে আমাৰ আসাম পৰীক্ষা অফিচিয়েল চেনেল আছে তো আপোনালোকে তাতে জয়েন কৰিলে বহুতো ধৰণৰ PDF বা PPT আপোনালোকে তাতে পাব ষ্টাডি মেটেৰিয়েল তো আপোনালোকে জয়েন কৰিব পাৰে আৰু আপোনালোকে তাতে PDF কিটা ডাউনলোড কৰি পঢ়িবও পাৰে সো জয়েন কৰি ল'ব ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব আৰু নহলে আপোনালোকে টেলিগ্ৰামত গৈ আসাম পৰীক্ষা সাৰ্চ কৰিলেও আহি যাব ঠিক আছে তো আজি মানে আছিল ধন্যবাদ সকলোকে আৰু যদি কোনোবা নতুনকৈ চাই আছে আমাৰ চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰি দিব আমি আৰু আগন্তুক দিনত আপোনালোকলৈ ভাল ভাল ভিডিও আনিবলৈ যাতে আপোনালোকৰ পৰীক্ষাত কমন পৰে তেনে ধৰণৰ ভিডিও আনিবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকে সদায় চাই থাকিব আমাৰ চেনেলটো আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব তো ধন্যবাদ টেক কেয়াৰ এণ্ড বাই বাই